মৰমৰ বন্ধুসকল, আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে আছে। আহক আজিৰ চিঠিখন পঢ়ি শুনাওঁ। মৰমৰ মা, আশা কৰোঁ তুমি ভালে আছা। এয়া ৰাতিপুৱাই মানুহজন গ'ল অফিচলৈ আৰু তেওঁক তললৈ থ'ব আহোঁ আমি গাড়ীলৈ। তাৰপিছতে মামানে তাৰ মৰ্ণিং ৰাইড আৰম্ভ কৰি দিয়ে। এইটো দেখিছিলা নহয়, তাৰ গুলপীয়া গাড়ীখন লৈ আনিছে তলত আৰু চাৰিওপিনে চলাই ফুৰিছে। এনেদৰে তাক অকণমান ভাগৰুৱাই ল'লে তাৰ মৰ্ণিং নেপটো ভাল হয়। সেইকাৰণে অলপ কষ্ট কৰিবলৈ দিওঁ আৰু ল'ৰাটোক। কষ্ট কম, মজা বেছি দিয়কচোন। আৰু তাৰ পিছে পিছে দৌৰি থাকিব লাগে। তাৰ পিছে পিছে দৌৰি আশা কৰিছোঁ মোৰো কিছু লাভ হ'ব, অকণমান ওজনটো কমে যদি কমক বোলো। পিছে বিশেষ সেইফালে সুফল দেখা নাই। যি হওক, এয়া আমি অলপ দেৰি খেলি ধূলি কেনে আমি ওপৰলৈ গ'লোঁ ঘৰলৈ গৈ মই আজি একেবাৰে ধুনীয়াকৈ চিপচিপিয়াকৈ মাথাটোত তেল লগাই ল'লোঁ চুলিকেইডালত যিমানহে সৰিছে আৰু তাতে ইমান ৰাফ হৈছে, মানে য'ত লাগিয়েই যায়। এই মানুহজন দেখিছানে, দৌৰি দৌৰি মামানৰ ফালে আহি আছে যে, গেটৰ পৰা সোমায়ে তাক দেখি তালৈ বুলি একেবাৰে ঢপলিয়াই আহিছে। আচলতে এইজন হ'ল আমাৰ এডকৰ মালি, গাৰ্ডেনাৰ তেওঁ। তো চিধা নেক্সট চিনত আহিলোঁ। এইটো হ'ল আমাৰ নতুন ভাড়াঘৰটো। এতিয়া ঘৰৰ পৰা ইয়াতে কেনেকৈ আহি পালোঁ কৈ আছোঁ ৰ'বা। মুঠতে দুখৰ কথা এয়ে যে অহাৰ আগতে মই মোৰ চুলিখিনিও ধুব নাপালোঁ। এইটো ডে 3 ঘৰ এৰেঞ্জ কৰাৰ। আজি ৰাতিপুৱা আহিছোঁ আমি, হাজবেণ্ড অফিচত যাওঁতে আমাক ইয়াত থৈ গৈছে। আমি চোফাটো ৰিচিভ কৰিম, চোফাটো লগোৱাম আৰু মই বোলো ৰুমটো এবাৰ ঝাৰু দি লওঁ চোফাটো লগোৱাৰ আগত। মোৰ ঝাৰু মানে ঝাৰু মই উঠাই নিবই নাপালোঁ, মানে ঝাৰু কাঢ়ি নিছে। মোৰ ল'ৰা কিমান কামিলা দেখিছে নহয়, ঝাৰু দি আছে দেই। মোৰ নতুন ঘৰটো মোৰ ল'ৰাই ঝাৰু দি আছে। আৰু আজি আহোঁতে অৱশ্যে আমি মেট্ৰেছখন লৈ আনিছিলোঁ, এখন মেট্ৰেছ কিং বেডখনৰ। তো মেট্ৰেছ, বেডশ্বীট আৰু কেইটামান কুশ্যন লগাই লৈছোঁ, কাৰণ মানে সেইফালে ছুইচ বৰ্ড আছে, ছুইচ বৰ্ডত সি উৎপাত কৰিবই। আৰু এতিয়া কাম চলাও বাছ কৰি লৈছোঁ। আৰু কালি অহা ডাইনিংটো, চোফা এখন থৈ গৈছে বাহিৰত আৰু বাকীখিনি আনিব গৈছে তলৰ পৰা মানুহজনে। আপোনালোকক দেখাই থাকিম দেই, চাই থাকিব। চোফাটো যে আজি আহিব এইটো মেছেজো মানে হঠাতে আহিলে। আগৰ পৰা যদি আন্দাজ থাকিল হয় যে আজিয়ে আহি যাব, তেনেহ'লে অলপ প্ৰিপেৰেশ্যন কৰিলোঁ হয়, ৰাতিপুৱা মামানৰ টিফিন চিফিন বনালোঁ হয়। সময়ে নাপালোঁ মই, গতিকে তাৰ একেবাৰে ৰেডিমেড ধৰণৰ টিফিন আনিছোঁ আৰু, যেনেকুৱা ফল মূল, সি খাব পৰা কিছুমান বেবী ফুড, তেনেকৈ মই লৈ আনিছোঁ। আৰু মোৰ অৱস্থাটো দেখিছে নহয়, মই তাৰমানে আজি গা ধুবও সময় নাপালোঁ। মই গা চা নুধুই সেনেকৈ এপদ বিপদ মানে কাপোৰ অকণমান বান্ধি আনিছোঁ আৰু তাৰে মূৰে। আৰু এয়া লাগি গ'লোঁ চোফা খোলাৰ আৰম্ভণিত। মামানক তাতে পাতি এখন পাৰি কেনে খেলিব দিছোঁ। আৰু মানুহ দুজন যে দেখিলে নহয়, সিহঁতে মোক কৈ আছিলে ছিগনেচাৰ কৰিব লাগে, মানে ৰিচিভ কৰাৰ হয়। এতিয়া কলমোতো নাই এইটো ঘৰত। উপায় নাপাই কেনে গ'লোঁ আৰু ওচৰৰ মানুহ ঘৰৰ তাত কলম এটা খুজিবলৈ। লাজেই লাগে, চিনাকি হ'বই যোৱা নাই, আকৌ প্ৰথম দিনাই বস্তু খুজিবলৈ বুলি গ'লোঁ আৰু থিয় কলমটো লৈ তাতেই চহীটো মাৰি দিলোঁ। তাৰপিছতে আৰু আহি গ'লোঁ, বোলো চোফাৰ পেকিংটো খোলোঁ। এই যে চোফাটো আহিছে এনেকৈ গোটেইখিনি ফাৰ্নিচাৰে, এইটো এপাৰ্টমেণ্টত ছাৰ্ভিচ লিফ্ট নাই, তো যিটো ৰেগুলাৰ লিফ্ট আৰু আমাৰ অহা যোৱা কৰা, সেইটোতে আনিব লগা হৈছে। আৰু লিফ্টৰ একেবাৰে ওচৰতেই মানে মোৰ ফ্লেটটো। তো মই মানে বুজি পোৱা নাই এওঁলোকে কেলৈ মানে এক্সট্ৰা ছাৰ্ভিচ চাৰ্জেছ ডিমাণ্ড কৰি আছে। মানে তেনেকুৱা নহয় যে এইটো ইনক্লুডেড ইন দ্য বিল। এইটো হ'ল আপোনালোকৰ চাহ তাহ খাম, আৰু এই চাহ খাবলৈ পইচা দিয়া কালচাৰটো মই বুজি পাওঁ বাৰু। কিবা এটা বাৰু দিবই পাৰি, তেওঁলোকেও কষ্ট কৰি মানে গাড়ীখনৰ পৰা নমাইছে, লিফ্টৰ পৰাও ধৰক কষ্ট কৰিয়ে ঘৰত সোমাই দিছে। কিন্তু চাহ খোৱা পইচাটো একেবাৰে এমাউণ্ট ধৰি যেতিয়া দাবী কৰে নহয়, আৰু এনেকুৱা বস্তুৰ কাৰণে আপুনি কিমানখিনি বাৰু স্পেয়াৰ কৰিব পাৰে। মই মানে এই
কালচাৰটোৰ এগেইনষ্টে মানে মানুহে কষ্ট কৰিলে মই নিশ্চয় তাৰ দাম দিম, খুচি হৈ কিনি দিম, কিন্তু যেতিয়া কোনোবাই দাবী কৰে নহয় এইবিলাক বস্তু, তেতিয়া অকণমান মানে মনটো নিজেই কোচ খাই যায়। যি হওক দিবতো লাগিবই আৰু এনেও দিম বুলিয়ে ভাবিছিলোঁ, গতিকে দিলোঁ আৰু। ৰাউণ্ড 2 অফ আনপেকেজিং দ্য সোফা। অৱস্থা নাই আৰু বহুত মুস্কিল কাম, আৰু মামান দুখী হৈ গৈছে। কিয় দুখী হৈ গৈছা? মাজতে ব্ৰেক ল'ব লগা হৈছে কাৰণ মামান দুখী হৈ গৈছে এতিয়া। আৰু আমি অকণমান ইডলি আনাই খাই ল'লোঁ মাক পুতেকে। আজি নহয় ফটাফট মানে আমি সেয়া চোফা পূৰা খুলিলোঁ, খুলি কেনে উল্টা কৰি দিছোঁ। এতিয়া চোফা এনেকৈ ৰখাৰ কাৰণটো হ'ল ইয়াতে লেগছ কিছুমান থাকে, সেইবিলাক লগাব আছে। আপোনালোকক দেখাই থাকিম বাৰু চোফা কেনেকুৱা হয়, কেনেকৈ লগাওঁ। আচলতে যিবিলাক নেইল দিছে নহয়, এইবিলাক স্ক্ৰু ড্ৰাইভাৰ বিনা লগাব নোৱাৰি, আৰু স্ক্ৰু ড্ৰাইভাৰটো মই অনা নাই। এইয়া চাওক মামানৰ খেলনা, তাক ইয়াতে খেলিব দি আছিলোঁ। খেলি খেলি সি টোপনি গ'ল। খেলি খেলি টোপনি নগ'ল অৱশ্যে, মোৰ কাষত আহি পেনপেনাই অকণমান গান চান গাই মেলি আমি শুলোঁ আৰু। এয়া তাক এতিয়া মই শুৱাই দিছোঁ বিচনাত, সি শুই আছে। আজি আচলতে তাৰ ইমানে ভাগৰ লাগিছে নহয়, সেইকাৰণে সি মই ওচৰত নাথাকোঁতেও শুই আছে। এনেই তাৰ টোপনি ইমান পাতল, মানে ওচৰৰে মাখি এটা উৰি গ'লেও সি সাৰ পাই যায়। মই যদি ওচৰত নাই বা সি শুই থকাৰ পিছত যদি মই উঠি আহিছোঁ, লগে লগে উঠি যাব। কিন্তু আজি শুই আছে কাৰণ সি বহুত ভাগৰি গৈছে। মই তাক টাইম দিব পৰা নাই যে, মই এইবিলাক লৈ ব্যস্ত হৈ আছোঁ। সি নিজৰ ফালে নিজে খেলি 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 ভাগৰি গ'ল আৰু বিৰাট টোপনি ধৰোঁতে মোৰ ওচৰত আহি কান্দি কাটি মই শুৱাই দিলোঁ। সি এইবাৰ শুই আছে আৰু। তাক শুৱাই থৈ কিনে ভাবিলোঁ ঘৰটো এবাৰ ঝাৰু দি দিওঁ। সি পকাখনতে খেলি আছে, আৰু এইবিলাক ফাৰ্নিচাৰ যেতিয়া আহে লগত বেগ চেগ লৈ মানে বহুত ধূলি হয়, আৰু ৰেণ্ডম মানুহে খোজকাঢ়ি আছে ঘৰটোত। লেতেৰাটো হৈছেই দিয়কচোন, যদিও আমি থকা নাই। সেইকাৰণে মই ঝাৰু ঘৰৰ পৰা লৈয়ে আনিছিলোঁ, জানিছিলোঁৱে কামত আহিবই আৰু। তাতে মামানে ঝাৰুডাল দি খুব খেলিলেও, তো মই অকণমান ঝাৰু দিলোঁ। মই জানে ঝাৰু দিবৰ কাৰণে বিৰাট বেয়া পাওঁ। মা তুমিতো জানাই আৰু মই ঝাৰু কি দিব কিমান বেয়া পাওঁ। অকল ঝাৰুৱে নহয়, মই ঘৰ মুচিবলৈও বিৰাট বেয়া পাওঁ জানে বন্ধুসকল। মানে এলেহুৱা ঠিক নহয়, কিন্তু সেই যে কিছুমান কাম পচন্দৰ থাকে, কিছুমান অপচন্দৰ থাকে। যেনেকৈ বাচন ধুই মই ভাল পাওঁ, সেইবুলি একেবাৰে বাচন ধুবলৈ দৌৰি দৌৰি নাযাওঁ আৰু যে ময়ে বাচন ধুম। কিন্তু বাচন ধোৱাত মোৰ আপত্তি নাই। ইনফেক্ট সেইটো মোৰ কাৰণে থেৰাপি, মানে মেডিটেশ্যন যেন কৰোঁ সেইটো টাইমত এনেকুৱা লাগে। পৰিপাটিকৈ এখন এখন বাচন মই চিজিল কৰি আগে সেয়া কৰি লওঁ, মানে চাইজ ৱাইজ ষ্টেক কৰি লওঁ চিংকত। তাৰপিছত ঘঁহি ঘঁহি চাবোন এফুটাও নাথাকাকৈ পানীৰে চাফা কৰোঁ। ধুনীয়াকৈ টাইম লৈ এৰেঞ্জ কৰি লওঁ আৰু কামটো। যি হওক, মোৰ বাচন ধোৱা প্ৰেমৰ কথা পিছত ক'ম। এইফালে দেখিছে হাজবেণ্ড আহিলে, আৰু তেওঁ জানিছিলেই যে এইটো বোলে এয়া ড্ৰিল মেচিন লাগিবই কৰিবৰ কাৰণে। সেইকাৰণে ঘৰৰ পৰা আহোঁতে ড্ৰিল মেচিনটো গাড়ীত সোমোৱাই থৈছিলে, মই গম পোৱা নাই। অফিচৰ পৰা চিধা ইয়াতে আহিছে আৰু একেবাৰতে ড্ৰিল মেচিন লৈ কেনে কামত লাগি গৈছে। মোৰহে ঘটনা এটা ঘটিলে আৰু ড্ৰিল মেচিনৰ লগত, কৈ আছোঁ ৰ'ব। পাপা আহিছে অফিচৰ পৰা, আৰু চোফাৰ যিখিনি কাম মই পৰা নাই সেইখিনি কৰি আছে। মানে লগাব লগা আছিলে খুৰাকেইটা ড্ৰিল মেচিনেৰে লগাই আছে আৰু ড্ৰিল মেচিনত সহায় কৰিব গৈ এই আঙুলি জ্বলাই পেলালোঁ। মোৰো অৱস্থা বেয়া, সেইকাৰণে এতিয়া আৰু ধৰিব পৰা নাই। বাকী এখন চোফা অকলে কৰি আছে আৰু ড্ৰিলৰ আৱাজটো মামানে ইমান বেয়া পায় নহয়, এই ভয়তে এনেকৈ মোৰ লগত আঠা লাগি আছে, নহ'লে সি ইমান দেৰি খেলিয়ে আছিলে। আমাৰ মাক পুতেকৰ আজি এইটো ঘৰতেই ৰাতি হৈ গ'ল। ৰাতিপুৱাৰ পৰা ইয়াতেই গা ধোৱা, ভাত খোৱা চব কৰিলোঁ, আৰু এয়া চিধাই মা তোমাক পিছদিনাৰ সেয়াহে ভিডিঅ'হে দেখাই আছোঁ দেই।
মামানে ৰাতিপুৱাই উঠি অকণমান খেলি আছিলে। গোটেই দিনটোৰ কাৰণে ব্লগ বনোৱা নহ'ল, তোমালৈ বুলি একো বিশেষ মনত ৰাখি ক'বলৈও নাই আজি। খালি সি হাঁহি থকা মুহূৰ্তকেইটা মনতে বৰ ভাল লাগিলে বোলো তোমাক এবাৰ হ'লেও জনাব লাগিব। সি যে আজিকালি নতুনকৈ চুমা দিব শিকিছে তাৰ কুকুৰটোক, সেইখিনিয়ে তোমাক দেখালোঁ আৰু। তুমি ভালে থাকিবা মা। আজি